নমস্কাৰ সকলোকে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। আজি আকৌ এটা মই বিহু বুলি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যিহেতু বিহু ময়ো সৰুকৈ আয়োজন কৰিছোঁ বিহু বুলি। আজি গৰু বিহু, তথাপিও গোঁসাইৰ ওচৰত অকণমান প্ৰসাদ অৰ্পণ কৰিম আৰু কিবা কেইটামান বনাইছোঁ। আজি এনেদৰে মই এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব। এতিয়া আহকচোন খাওঁ। এয়া বুট আৰু মগু মই একেলগে ভিজাই ৰাখিছোঁ। মই ৰাতিয়ে ভিজাই থ'লোঁ, যিহেতু মই ৰাতিপুৱা দিম। এতিয়া এইখিনি মই ধুই ৰাখিছোঁ। অকণমান মই একে নিয়মত কৰিব নকৰোঁ, মানে শৰাই সজোৱা কিবা মানে নিয়ম আছে। মই সাধাৰণভাৱে এনেই দিছোঁ, কোনো যাতে দায় দোষ নধৰে। মই নিয়মমতে কৰা নাই, এনেই আমি সাধাৰণতে যেনেকৈ দিওঁ তেনেকৈ কৰিছোঁ মই। এয়া মই অকণমান চেনি দিছোঁ। এই ওপৰত মই অলপমান নাৰিকল দিম। মই নাৰিকল ইয়াত পিহি ৰখা নাৰিকল আছে। আকৌ অকণ চেনি দিম। কল দিম। কলো মই ধুই ৰাখিছোঁ। ৰাতিপুৱা সময়খিনি লৰালৰি হয় যদিও নাৰিকলো তেনেদৰে মই দিম। মই এনেদৰে কাটি দিলোঁ। মই 3বিধ ফল দিলোঁ, কল, নাৰিকল আৰু তিয়ঁহ। এয়া এপাহ ফুল দিলোঁ, দি পেলাই মই এনেদৰে কলপাতেদি ঢাকি দিলোঁ। বৰ্তমান মোৰ লগত পাণ আৰু তামোল নাই, যিহেতু আমি নাখাওঁ। আজি দিব লাগে, তথাপিতো মই নিয়মমতে কৰা নাই, এনেই কৰা হৈছে। এইখিনি এতিয়া মই গোঁসাইৰ ওচৰত অৰ্পণ কৰিম। এতিয়া মই কি পিঠা বনাইছোঁ বা লাড়ু বনাইছোঁ সেইখিনি আগবঢ়াম। এতিয়া মই সেইখিনি কাম কৰিবলৈ ওলাইছোঁ। প্ৰসাদখিনি বঢ়ালোঁ আৰু এতিয়া মই যি বনাইছোঁ সেইখিনি কৰিম। আজি ৰাতিপুৱা মই কেক এটা বনালোঁ। মই ইয়াত কোনো ধৰণৰ মানে কণী দিয়া নাই, নিৰামিষ কেক হয়। পিঠা লাড়ু বনাইছোঁ যদিও মই ভাবিলোঁ কি কেকটো সদায় বনাই থকা যায়েই। আজি অতি সহজতে আৰু মানে কি হয় নিৰামিষভাৱে কেক বনালোঁ। এতিয়া এই কেকটো মই ভগৱানৰ ওচৰত অৰ্পণ কৰিম। আৰু ইয়াৰ বানবাতিকেইটা মই এনেদৰে ধুই ৰাখিছোঁ। মই গোটেইখিনি যি বনাইছোঁ মানে সকলোখিনি উপকৰণ মই এই বানবাতিতে সজাই দিম। এয়া বানবাতি। এয়া মই ভাপত দিয়া পিঠা বনালোঁ। এনেদৰে মই কাঁহৰ কাঁহীখনতে ধুনীয়াকৈ সজাই থৈছোঁ। এয়া অলপ আগত বনাই উঠিলোঁ মই ভাপত দিয়া পিঠাকেইটা। এয়া পায়স অলপ বনাই থৈছিলোঁ মই। অকণমান নাৰিকল দিছোঁ আৰু কেশৰ দিছোঁ। বেছি বনোৱা নাই, অলপেই বনাইছোঁ। এয়া পায়সখিনি এটা বাতিত দিলোঁ মই। আৰু এতিয়া মই লাড়ু দিম। নাৰিকলৰ লাড়ু এয়া মই ভগৱানৰ কাৰণে বেলেগে ৰাখিছিলোঁ।
এয়া মই নাৰিকলৰ লাডুকেইটা ধুনীয়াকৈ দিলোঁ। লাডুকেইটা বহুতেই টান হৈছে। এয়া থ'লোঁ। এতিয়া আকৌ মই এয়া গাজৰৰ লাডু বনাইছিলোঁ। এয়া গাজৰৰ লাডু দিম এতিয়া মই এটা বাটিত। এই লাডুকেইটাও বহুত টান হৈছে। এয়া গাজৰ, এইটো বাটিত এয়া গাজৰৰ লাডু দিলোঁ, এয়া নাৰিকলৰ লাডু দিলোঁ, এইখিনি পায়স দিলোঁ, তেলপিঠা বনালোঁ। এইকেইটা মই মানে ভগৱানৰ কাৰণে বেলেগে বেলেগে গোটেইখিনি বস্তু থৈ দিছোঁ। এইকেইটা এতিয়া ভগৱানৰ ওচৰত অৰ্পণ কৰিম। আৰু এইটোত দিম মই নাৰিকলৰ চিৰাও অলপমান এয়া বনাইছিলোঁ। এইখিনি ভগৱানৰ কাৰণে চব বেলেগে ৰাখিছোঁ, যিহেতু কি হয় একেলগে থ'লে মানে খাই থাকে বা দি থকা যায়, সেইকাৰণে এইখিনি মই বেলেগে আঁতৰাই ৰাখিছোঁ দিবৰ কাৰণে। ভাপত দিয়া পিঠাকেইটা মই ধুনীয়াকৈ ৰাখিছোঁৱেই, তথাপিও এটা বাটিত মই দিওঁ ধুনীয়াকৈ। এয়া আছে বুন্দিয়া, এইকেইটাও মই এটা বাটিত দিওঁ। এয়া দিলোঁ। এয়া বুন্দিয়া দিলোঁ ধুনীয়াকৈ। হৈ গ'ল থালিখন সজোৱা। এয়া নাৰিকলৰ লাডু, এইখিনি দৈ দিলোঁ, মই ঘৰতে বনাইছিলোঁ দৈ। এয়া পায়স, এয়া বুন্দিয়া, এয়া তেল পিঠা, এয়া ভাপত দিয়া পিঠা, গাজৰৰ লাডু, নাৰিকলৰ চিৰা। আৰু কেকটো মই এতিয়ালৈকে কাটা নাই। থালখনত নধৰা হৈছে, তথাপিতো পাতৰ হেৰি দি এনেকৈ নিয়মটো কৰি দিছোঁ। এইখন থালি মোৰ সজোৱা হৈ গ'ল। এইটো কেকটো দিলোঁ, আৰু এয়া বৰা ধানৰ চিৰা হয়, চিৰাখিনি আগবঢ়ালোঁ। আৰু এতিয়া মই কাষে কাষে পিঠাকেইটা সজাই দিম। এনেদৰে সজাই দিলোঁ মই। আৰু এতিয়া এই মিঠৈখিনি, এইটো নাৰিকলৰ বাকলি সজাই দিম, পৰিৱেশন কৰিম। অকণমান নাৰিকলৰ ৰুকা নাৰিকল অকণ দি দিছোঁ। হৈ গ'ল মোৰ এখন থালিও সজোৱা। ইমানেই মই মানে কি হয় বিহু বুলি গোটাইছোঁ বা বনাইছোঁ বস্তু, আৰু মই ৰুচি চব্জি সেয়াও বনাম। দুইখন থালি মোৰ সজোৱা হৈ গ'ল, আৰু মই লুচি চব্জিও বনাম। তথাপিও এতিয়া মই ভগৱানৰ ওচৰত প্ৰসাদখিনি দি অৰ্পণ কৰিলোঁ। এয়া পিঠা, লাড়ু, চিৰা, দৈ, পায়স
আৰু এয়া হৈছে বৰা ধানৰ চিৰা, কেক, ভাপত দিয়া পিঠা আৰু মিঠৈ আৰু অকণমান ৰুকা নাৰিকল এনেদৰে মই সজালোঁ। এতিয়া 2খন থালি মই ভগৱানৰ ওচৰত অৰ্পণ কৰোঁ। এয়া মই অকণ ফুল দিব ৰাতিপুৱা দি থৈছোঁ, আকৌ এতিয়া যিহেতু আগবঢ়ালোঁ ফুল অলপ দি থওঁ। মুক্তিদানে স্পৃহা জিতু হেহি ভকতা কানমো ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম স্পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰোঁ হৃদয়ত মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলি ৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামেদ আকৃতি ধৰি কৃষ্ণ তোজো পাৱে কৰোঁ প্ৰণাম তোজো পাৱে কৰোঁ প্ৰণাম তোজো পাৱে কৰোঁ প্ৰণাম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমঃ। এয়া সিহঁতে প্ৰাৰ্থনা কৰিলে, আমি গোটেইকেইজনে কৰিলোঁ। ছোৱালী দুজনী গুণগুণ কুকি আৰু এইগৰাকী বাইদেউ হয়, মোক অকণমান সহায় কৰি দিয়ে। আৰু মোৰ মানুহজন ৰাতিপুৱা আজি অফিচ আছে, অহা কাইলৈহে তেওঁলোকৰ বন্ধ আছে। ৰাতিপুৱা খাই বৈ ওলাই গ'ল অফিচলৈ। এতিয়া বৰ্তমান মই মোৰ ছোৱালী দুজনী আৰু বাইদেউগৰাকী আছোঁ। আমি এনেদৰে বিহুৰ কি কৰিলোঁ আপোনালোকক দেখাইছোঁ। আৰু আহিব আবেলি বিহু খোৱাকৈ মানুহ আহিব। ময়ো এতিয়া কিবাকিবি বনাম আকৌ। এতিয়া আমি সকলোৱে সেৱা কৰিম। সিহঁতে এতিয়া তিনিওজনে সেৱা কৰি আছে ভগৱানৰ ওচৰত। নমস্কাৰ। সকলোখিনি ধুনীয়াকৈ দেখাই দিলোঁ ভিডিঅ'টোত। আপোনালোকে ৰঙালী বিহুৰ আকৌ এবাৰ মই সকলোকে শুভকামনা আৰু ওলগ জনালোঁ। মই যি আজি কৰিলোঁ গোটেইখিনি দেখাই দিলোঁ। আজিলৈ ইমানেই। ধন্যবাদ।